এইটো আমাৰ থলুৱা শিল্পীসকলে প্ৰস্তুত কৰা এটি বাঁহৰ মুখা। আমাৰ শিল্পীসকলে বৰ কষ্টৰে এই মুখা একেবাৰে আমাৰ সুলভ সামগ্ৰী, গোবৰ মাটি, বাঁহ, মাটি আৰু শেষত বাৰু এক্ৰলিক কালাৰ দিয়ে এই মুখাটো প্ৰস্তুত কৰিছে। আমাৰ থলুৱা উদ্যোগসমূহো জীয়াই থাকক, আমি উপহাৰৰ বাবে এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰিব পাৰোঁ। আমি কৃষ্টিৰ কঠীয়াৰ পৰা যিমান পাৰোঁ আমি উপহাৰৰ বাবে মুখা ব্যৱহাৰ কৰোঁ। আপোনালোককো যদি কাৰোবাৰ প্ৰয়োজন আছে এনেধৰণৰ মুখা, আমাক কণ্টেক্ট কৰিব পাৰে। আমাৰ শিল্পীসকলে আপোনালোকক যেনেধৰণে আপোনালোকে বিচাৰে তেনেধৰণে এই মুখাসমূহ প্ৰস্তুত কৰি দিব। আৰু তেখেতসকলে ইতিমধ্যে তেনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে আৰু আমি তেখেতসকলৰ সমভাগী হ'ব বিচাৰিছোঁ। তেখেতসকলক আমি অকণমান যাতে তেওঁলোকে বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে অলপ সুবিধা পায়, তাৰ কাৰণে আমি এই ব্যৱস্থা লৈছোঁ যাতে এই মুখাসমূহ আপোনালোকৰ মাজলৈও আমি লৈ আহিব পাৰোঁ। কাৰণ বহুত মুখাশিল্পী আছে, কিন্তু তেওঁলোকে মুখা বনোৱা নিৰ্মাণৰ কামতে ব্যস্ত থাকে, সেইবাবে ব্যৱসায়িক দিশটোত আগবাঢ়িবলৈ কিছু ক্ষেত্ৰত অসুবিধা হয়। সেইবাবে আমি অলপ ভাবিছোঁ যে এই ক্ষেত্ৰত আমি তেখেতসকলক অকণমান সহায় কৰিম। তাৰ বাবে আমাৰ এই প্ৰচেষ্টা। আপোনালোকক যদি প্ৰয়োজন হয় তেতিয়াহ'লে মুখাৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।